নমস্কাৰ গ্ৰহণ কৰিব ছাৰ বাইদেউসকল। আজি আমি ইউডাইছত ছাত্ৰ ছাত্ৰীসকলক ইম্পৰ্ট কেনেকৈ কৰিম সেই বিষয়ে আলোচনা কৰিম। যিবিলাক ছাত্ৰ ছাত্ৰী আমাৰ ইউডাইছত নাই, ইতিমধ্যে চলিত বৰ্ষৰ ইউডাইছত আমাৰ কিছুমান ছাত্ৰ ছাত্ৰীৰ উপস্থিতি তাতে নাই। সেই ছাত্ৰ ছাত্ৰীসকলক আমি বেলেগ স্কুলৰ ড্ৰপ বক্সৰ পৰা আমি কেনেকৈ ইম্পৰ্ট কৰি লৈ আহিম সেই বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে আমি গুগলত ইউডাইছ প্লাছ 2024-25 লিংকটো খুলি ল'ম। তাৰপিছত স্ক্ৰল কৰি আমি ইয়াতে ষ্টেট সিলেক্ট কৰিম, আসাম। তাৰপিছত গো। এনেকৈ সিলেক্ট হোৱাৰ পিছত আমি ইউজাৰ আইডি আৰু পাছৱৰ্ড, প্ৰথমতে আমি ডেস্কটপ সাইটটো কৰি লওঁ। ওপৰত 3 ডটছত টাচ কৰি আমি ডেস্কটপ সাইটটো কৰি ল'ম, নহ'লে দেখাত অলপ অসুবিধা হয়। ইউজাৰ আইডিটো আমি আমাৰ ব্লকৰ ইউজাৰ আইডি ইতিমধ্যে আমাৰ শিক্ষকসকলে পাইছে। সেই ইউজাৰ আইডি দিয়ে আমি আমাৰ ৱেবছাইটটো খুলি ল'ম। ইউজাৰ আইডি আৰু পাছৱৰ্ড আৰু কেপচা তিনিটা বস্তু ইউজ কৰি আমি সাইটটো খুলি ল'ম। এইদৰে খোলাৰ পিছত এইদৰে আমাৰ বিদ্যালয়বোৰ ওলাই আহিব। কিন্তু মোৰ যিখন বিদ্যালয়, মোৰ নিজৰ বিদ্যালয়, এই বিদ্যালয়খন উলিওৱাৰ কাৰণে এই সাৰ্চ তাতে আমি আমাৰ বিদ্যালয়খনৰ নাম টাইপ কৰিম। অৰ্থাৎ ডাইস্কোটো টাইপ কৰিব পাৰোঁ, নহলে আমাৰ বিদ্যালয়খনৰ নামও টাইপ কৰি দিব পাৰোঁ। টাইপ কৰাৰ লগে লগে আমাৰ বিদ্যালয়খনৰ নাম ওলাই পৰিব। এনেকৈ আমি ৰাইট সাইড ব্লু কালাৰ য'ত আমাৰ গো লিখা আছে, এনেকৈ ওলাই পৰাৰ লগে লগে আমি তাতে টাচ কৰি দিম। টাচ কৰাৰ লগে লগে আমাৰ বিদ্যালয়ৰ পেজটো খুলি যাব। খোলাৰ পিছত আমি বাওঁফালে স্ক্ৰল কৰিম। এতিয়া সোঁফালে আমাৰ ষ্টুডেণ্টৰ তথ্যবিলাক আছে, কোনটো ক্লাছত কিমানজন আছে। আমি ইয়াতে কি কৰিম, ইম্পৰ্ট অপশ্যন এটা আছে, চাওক ইম্পৰ্ট মডিউল। প্ৰগ্ৰেছন এক্টিভিটিৰ তলতে ইম্পৰ্ট মডিউল এটা অপশ্যন আছে, তাতে আমি ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে আমাৰ এইদৰে তিনিটা অপশ্যন ওলাই আহিব। এটা হ'ল ইম্পৰ্ট উইথিন ষ্টেট, ইম্পৰ্ট আউটসাইড ষ্টেট, আৰু এটা হ'ল ড্ৰপ বক্স অব্লিক ইনএক্টিভ ষ্টুডেণ্ট। আমি আচলতে ড্ৰপ বক্স ষ্টুডেণ্টেই খুলিব লাগিব, কিন্তু আমি প্ৰথমতে ইম্পৰ্ট উইথিন ষ্টেট, ইয়াতে কি আছে অলপ চাই লওঁ। ইয়াতে ষ্টুডেণ্টৰ পেন নম্বৰ লিখা জেগা আছে আৰু ডেট অফ বাৰ্থ। আমি এই দুটা, যিবোৰ ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ৰ ইউডাইছত নাই, তেওঁলোকৰ পেন নম্বৰ আৰু ডেট অফ বাৰ্থ টাইপ কৰি আমি গো অপশ্যনত গ'লে আমি গম পাম ছাত্ৰজন ইম্পৰ্ট কৰিব পাৰিম নে নোৱাৰিম। কিছুমান ছাত্ৰ ছাত্ৰী ইনএক্টিভ অৱস্থাত থাকিলে বা সেই বিদ্যালয়ত নাথাকিলে আমি ইয়াতে তথ্যখিনি পাই যাম। তো গতিকে আমি এইটো বেক কৰি আহিলোঁ, সেইটো আমাক নালাগে। আমি ড্ৰপ বক্সত যাম। ড্ৰপ বক্সত গ'লোঁ। ড্ৰপ বক্সত যোৱাৰ লগে লগে আমি এনেকৈ পেজ আমি দেখা পাম। সাৰ্চ ডাইস্কোড, অথবা ৰাইট সাইডত আমাৰ ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক, স্কুল নেম এইবিলাক টাইপ কৰা জেগা আছে। আমি তাতে টাচ কৰিলেই সেই অপশ্যনবোৰ ওলাই আহিব। ওলাই অহাৰ লগে লগে আমি তলত দিয়া নীলা ৰঙৰ সাৰ্চ বটনত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে আমাৰ সেই বিদ্যালয়খনৰ ড্ৰপ বক্সৰ ছাত্ৰ ছাত্ৰীৰ লিষ্টখন ওলাই পৰিব। যেতিয়া সেই ড্ৰপ বক্সৰ ছাত্ৰ ছাত্ৰীৰ লিষ্টখন ওলাই পৰিব, তাত আমি বিচাৰি উলিয়াম আমাৰ ছাত্ৰজন কোনজন। আমাৰ ছাত্ৰজনৰ নাম আমি ভালকৈ চাই ল'ম। চাই পেলাই ৰাইট সাইডত এই ব্লু কালাৰৰ ইম্পৰ্ট বুলি এটা অপশ্যন লিখা আছে। আমি ইম্পৰ্টত ক্লিক কৰাৰ লগে লগে ছাত্ৰজন আমাৰ বিদ্যালয়লৈ আহি যাব।